নমস্কাৰ সকলোকে আপোনালোকৰ কাৰণে এটা নতুন ইনফৰমেশ্যন লৈ আছোঁ গুৱাহাটী ইউনিভাৰ্চিটি বিএডৰ এডমিশ্যন নটিফিকেশ্যন ৰিলিজ কৰিছে মানে শ্বৰ্ট নটিফিকেশ্যন ৰিলিজ কৰিছে নেম অফ এক্সামিনেশ্যন হ'ল আপোনাৰ বিএড কমন এন্ট্ৰেন্স টেষ্ট হয় আৰু কোৰ্ছটোৰ নাম সকলোৱে জানে যে বিএড প্ৰগ্ৰামৰ কাৰণে হয় আৰু একাডেমিক ছিজন 2026 আৰু 27 ৰ কাৰণে হয় নেম অফ ইউনিভাৰ্চিটি মানে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত হ'ব আৰু এক্সাম টাইম আপোনালোকৰ কমন এন্ট্ৰেন্স টেষ্ট হ'ব এক্সাম ডিউৰেশ্যন আপোনালোকৰ 2 ঘণ্টাৰ কাৰণে হ'ব আৰু এক্সাম মোড আপোনালোকৰ এমচিকিউ টাইপৰ হ'ব আৰু ডেট অফ এন্ট্ৰেন্স আপোনাৰ 19 জুলাই তাৰিখে হ'ব এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি কথা কৈ দিছোঁ আপোনালোকে বিএসসি বিকম আৰু বিএ কৰা হ'লেও এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'লেও এপ্লাই কৰিব পাৰিব আৰু 50% হ'লে এটলিষ্ট আপোনালোকে এপ্লাই কৰিব পাৰিব এসসি এসটি ওবিসি আৰু পিডব্লিউ কাৰণে আপোনালোকে এটলিষ্ট 45% মাৰ্কৰ হ'ব লাগিব এপ্লিকেশ্যন ফিজৰ কথা শ্বৰ্ট নটিফিকেশ্যন ৰিলিজ কৰা নাই যোৱা বছৰ 2000 লৈছিলে এপ্লিকেশ্যন ফিজ হিচাপে এই বছৰ আপোনালোকৰ এপ্লিকেশ্যন ফিজ তেতিয়া কম পোৱা যাব যেতিয়া নেকি সম্পূৰ্ণ নটিফিকেশ্যনটো ৰিলিজ হ'ব মই আপোনাক ইম্পৰ্টেন্ট ডেটস কথা কৈছো শ্বৰ্ট নটিফিকেশ্যন ৰিলিজ কৰিছিল আপোনাৰ 8 জুন তাৰিখে আৰু এপ্লিকেশ্যন ষ্টাৰ্ট 12 জুন তাৰিখে হ'ব মানে ফুল নটিফিকেশ্যন 12 জুন তাৰিখে হ'ব আৰু লাষ্ট ডেট আপোনাৰ 22 জুন হ'লৈ হয় আৰু এক্সাম ডেট অলৰেডি আপোনাক ক'লো যে 19 জুলাই তাৰিখে হ'ব মই আপোনাক এক্সাম ডিটেইলছৰ কথা কৈছো টোটাল আপোনাৰ 100 কোৱেশ্চন আহিব আৰু টোটাল মাৰ্ক 400 হ'ব মানে এটা কোৱেশ্চন আপোনাৰ 4 মাৰ্কৰ কাৰণে থাকিব আৰু এক্সাম টাইপ আপোনাৰ 2 ঘণ্টা হ'ব আৰু কোৱেশ্চন টাইপ আপোনাৰ এমচিকিউ হ'ব এটা কোৱেশ্চন আপোনালোকৰ 4 মাৰ্কতে থাকিব আৰু এটা ভুল হ'লে আপোনাৰ -1 নম্বৰ নেগেটিভ কাটিব আৰু আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 80% মাৰ্ক কাট অফ হ'ব আৰু ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 60% লাগিব আপোনালোকৰ মাৰ্ক এক্সাম সিলেবাসৰ কথা কৈ দিছোঁ আপোনালোকৰ ফাৰ্ষ্টটো হ'ল আপোনাৰ জেনেৰেল ইংলিছৰ কাৰণে য'ত নেকি ভোকেব টেন্স ভয়েস আৰু নেৰেশ্যন প্ৰিপ'জিশ্যন কাৰেক্ট অফ সেন্টেন্সৰ আহিব য'ত নেকি 100 কোৱেশ্চন আহিব মানে 25টা কোৱেশ্চন থাকিব 100 মাৰ্কৰ হ'ব সেশন বি হ'ল জেনেৰেল নলেজ আহিব য'ত নেকি ইণ্ডিয়ান হিষ্ট্ৰী পলিটিকেল আৰু জেনেৰেল সায়েন্স আৰু কাৰেণ্ট এফেয়াৰ আহিব য'ত নেকি 120 মাৰ্কৰ হ'ব আৰু সেকশন সি আপোনালোকৰ ৰিজনিং আৰু নিউমেৰিকেল এবিলিটি হ'ব য'ত নেকি 80 কোৱেশ্চনছ মানে 80 মাৰ্কৰ থাকিব সেশন ডি আপোনালোকৰ কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন সিস্টেমৰ ওপৰত কোৱেশ্চন থাকিব য'ত নেকি আপোনাৰ 60 মাৰ্কৰ কোৱেশ্চন আহিব সেশন ই আপোনালোকৰ এথিক্স আৰু টিচিং এপ্টিটিউডৰ ওপৰত কোৱেশ্চন আহিব য'ত নেকি 40 মাৰ্কৰ কোৱেশ্চন থাকিব যেতিয়া আপোনালোকে এপ্লাই কৰিব নিজৰ চহৰতে মানে নিজৰ সিটিতে আপোনালোকে এক্সাম চেণ্টাৰটো সিলেক্ট কৰিব এট সিটি বিলাক দিয়া আছে বিশ্বনাথ চাৰিআলি ৰঙিয়া নগাঁও মঙ্গলদৈ আৰু নলবাৰী গোৱালপাৰা ডিব্ৰুগড় পাঠশালা তেজপুৰ আদি কৰি বহুতবিলাক এক্সামিনেশ্যন চেণ্টাৰ দিয়া আছে আপোনালোকে নিজৰ ওচৰৰ হিচাপে সিলেক্ট কৰি ল'ব আৰু আপোনালোকে ইয়াত দেখিছে যে এফিলিয়েট কলেজ কিছুমান আছে য'ত নেকি আপোনালোকৰ সিট কেপাচিটি হিচাপত দিয়া আছে প্ৰতিখন কলেজতে সিট কেপাচিটি দিয়া আছে আপোনালোকে এইখিনি চেক কৰি ল'ব আৰু নিজৰ ওচৰত যোনখন হয় আপোনালোকে সেইটো হিচাপত সিলেক্ট কৰি ল'ব আৰু সিট কেপাচিটি চাই কিনেও সিলেক্ট কৰিব পাৰিব আপোনালোকে এইটো এপ্লাই কেনেকৈ এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ অনলাইনত যিটো ফৰ্ম ফিলআপৰ ভিডিঅ' মই আপোনালোকক এই চেনেলটো দি দিম আপোনালোকে স্মাৰ্ট পৰ্টেলত এপ্লাই কৰিব লাগিব যদিহে আপোনালোকে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব